অসমৰ প্ৰত্যেকজন কৃষকৰ বাবে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ ডকুমেণ্টছটো হ'ল কিষাণ কাৰ্ড হয়। কিষাণ কাৰ্ড বা ফাৰ্মাৰ আইডি কাৰ্ড এইটো কিন্তু সকলো কৃষকৰ বাবে প্ৰয়োজন হ'ব আৰু এইটো কিন্তু সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু অসমৰ কৃষি বিভাগ বা কৃষিমন্ত্ৰী যেতিয়া নেকি পীয়ুষ হাজৰিকা হ'ল তাৰ পিছৰ পৰা কিন্তু এইটো আৰু বেছিকৈ গুৰুত্ব দিয়া হৈছে যে প্ৰত্যেকজন কৃষকে কি কৰিব লাগিব, কিষাণ পঞ্জীয়ন কৰিব লাগিব বা ফাৰ্মাৰ কাৰ্ডটো বনাব লাগিব। আৰু ইতিমধ্যে কিন্তু অনলাইন যোগে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু অলৰেডি বহুত সংখ্যক মানুহে ইয়াৰ বাবে এপ্লিকেশ্যন কৰিছে। আৰু মোৰ এই চেনেলতো অলৰেডি মই ভিডিঅ' আপলোড কৰি দিছোঁ, হয়তো বহুতে কৰিব পাৰিছে, বহুতে কৰিব পৰা নাই, বহুতে অসুবিধাৰ সন্মুখীন হৈছে, যাৰ বাবে বহুতে বনাব পৰা নাই। কিন্তু আজি মই আপোনালোকক এটা সুবিধা দিব বিচাৰোঁ যে আপোনালোকে অতি সহজতে ঘৰত বহি কিন্তু আপোনালোকৰ ফাৰ্মাৰ আইডি কাৰ্ডখন বা আপোনালোকে কিষাণ পঞ্জীয়নখন অনলাইন যোগে কৰিব পাৰিব। অ'কে, তো কেনেকৈ কৰিব পাৰিব, যেতিয়া নেকি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত কিন্তু আপোনালোকৰ কি হয়, আপোনালোকৰ এটা CSC আইডিৰ প্ৰয়োজন হয়। গতিকে মই আপোনালোকক আজি CSC আইডি প্ৰভাইড কৰি দিম। মোৰ টেলিগ্ৰাম চেনেল বা হোৱাটছআপ চেনেল CSC আইডিটো আপোনালোকে পাই যাব। আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত যেতিয়া পে'মেণ্ট কৰিব লাগে, পে'মেণ্ট কৰাৰ সময়ত আপোনালোকে মোৰ লগত যোগাযোগ কৰিলে মই পে'মেণ্টটো কৰাই দিম। অ'কে, তো যিয়ে নহওক এতিয়া মূল কথা হ'ল, যদি আপোনালোকে কিষাণ পঞ্জীয়ন কৰিব বিচাৰে বা ফাৰ্মাৰ আইডি কাৰ্ডখন বনাব বিচাৰে, কেনেকৈ কৰিব পাৰিব সেয়া মই প্ৰচেছটো আপোনালোকক এতিয়া দেখুৱাই আছোঁ। অলৰেডি মই যিহেতু ভিডিঅ' বনাই আছোঁ, সেই ভিডিঅ'টো মই এতিয়া প্লে কৰি দিম আৰু তাৰ পৰা ভিডিঅ' চাই আপোনালোকে অতি সহজতে কিষাণ ৰেজিষ্ট্ৰেশ্যন বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। এতিয়া বোলক দেখুৱাই আছোঁ। এগ্ৰিষ্টাক আছাম বুলি লিখি সার্চ কৰিব, এনেকৈ লিখি সার্চ কৰিব। সার্চ কৰাৰ পিছত আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি অথবা আপোনালোকে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি বুলি লিখিও সার্চ কৰিব। সার্চ কৰাৰ পিছত প্ৰথম যেটো ৱেবসাইট দেখুৱাইছে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি এগ্ৰিষ্টাক, আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব লাগিব বা এই ৱেবসাইটত আপোনালোকে ভিজিট কৰিব। এই ৱেবসাইটলৈ অহাৰ পিছত আপোনালোকক প্ৰথমত যেনেকৈ দেখালো ঠিক তেনেকৈ ৱেবসাইটটো শো কৰিব। এইটোৰ সাথে আপোনালোকে দেখাইছে অসম চৰকাৰৰ মানে এই পেজটো বা ৱেবসাইটটো। তো এতিয়া আপোনালোকে ইয়াতে চাওক দেখাইছে লগইন আছে, আপোনালোকে ইউজাৰ আইডি, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এনেকৈ খুজিছে। সো ইয়াতে আপোনালোকে লগইন কৰাৰ বাবে কি কৰিব পাৰিব, প্ৰথমতে আছে চাওক লগইন উইথ CSC। আপোনালোকে কিন্তু এই লগইন উইথ CSC অপশ্যনত ক্লিক কৰিব লাগিব। ওকে, যেতিয়া নেকি এই অপশ্যনটোত ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকৈ ডিটেইলছসমূহ আহিব, অৰ্থাৎ আপোনালোকে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কেনেকৈ কৰিব পাৰিব। যেনেকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰি মেণ্ডেটৰী গাইডলাইন ফৰ CSC ভেলি, এতিয়া কিন্তু মেণ্ডেটৰী গাইডলাইনটো দি দিছে। আপোনালোকে জাষ্ট কি কৰিব, ওকে অপশ্যনত ক্লিক কৰিব। ওকে অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। এতিয়া আপোনালোকে কি কৰিব লাগিব, এতিয়া CSC আইডি আৰু ইয়াতে পাছৱৰ্ড দিব লাগিব আৰু কেপচাটো বহাই আপোনালোকে সাইন ইন কৰিব লাগিব। তো এতিয়া চাওক প্ৰণকল, আপোনালোকৰ বহুতৰ মনত প্ৰশ্ন আহিব যে ইয়াতে CSC আইডিৰ পাছৱৰ্ড ক'ত পাম। তো আপোনালোকে কি কৰিব, মোৰ টেলিগ্ৰামত যোগাযোগ কৰিব, মই আপোনালোকক CSC আইডিৰ পাছৱৰ্ডটো প্ৰভাইড কৰি দিম। যদি ডাইৰেক্ট ভিডিঅ'টো ডিসক্ৰিপশ্যনত দি দিওঁ তেনেক্ষেত্ৰত বহুতেই বহুত ধৰণৰ প্ৰব্লেম কৰে, পাছৱৰ্ডটো চেঞ্জ কৰি দিয়ে, কিবা কিবি কৰি থাকে, যাৰ বাবে মই ডাইৰেক্ট CSC আইডিটো আপোনালোকক এতিয়া দিয়া নাই। আগৰ কেইবাটাও ভিডিঅ'ত মই দি বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হৈছোঁ। সো যাৰ বাবে মই ডাইৰেক্ট আইডিয়াৰ পাছৱৰ্ড দিয়া নাই। সো আপোনালোকে কি কৰিব, টেলিগ্ৰামত মোৰ লগত যোগাযোগ কৰিব। মোৰ যিটো টেলিগ্ৰাম আইডিটো দি ৰাখিছোঁ, টেলিগ্ৰামত যোগাযোগ কৰিলে মই আপোনালোকক আইডিয়াৰ পাছৱৰ্ড দি দিম। ওকে, তো ইয়াতে আইডিয়াৰ পাছৱৰ্ড বহাই সাইন ইন কৰি ল'ম। ইয়াতে মই ডিটেইলছখিনি দিছোঁ, আইডি পাছৱৰ্ড কেপচা বহাই দিছোঁ। এতিয়া মই সাইন ইন অপশ্যনত ক্লিক কৰি দিলোঁ। সাইন ইন অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকৈ লগইন হৈ যাব, আপোনালোকৰ সন্মুখত এনেকৈ লগইন হ'ব। এতিয়া ইয়াৰ পৰা আপোনালোকে যোনজন কৃষকৰ বা কিষাণৰ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে সেইজন কৃষকৰ ডিটেইলছ দিব লাগিব। তো ডিটেইলছৰ ভিতৰত প্ৰথমতে ইয়াতে দেখুৱাইছে আধাৰ নাম্বাৰ আপোনালোকে দিব লাগিব, বাকী ইয়াতে কিন্তু একোৱে নাই ক'বলৈ গ'লে। তো আধাৰ নাম্বাৰটো বহুৱাৰ পিছতহে আপোনালোকে কামসমূহ কৰিব পাৰিব। সো ইয়াতে চাওক আধাৰ অথেণ্টিকেশ্যন অপশ্যন আহি গৈছে, তিনিটাকৈ অপশ্যন পাব, যেনেকৈ আধাৰ OTP, বায়োমেট্ৰিক, ইয়াতে আছে আইৰিছ। তো আইৰিছত কাম নকৰে, আপোনালোকে OTPৰ জৰিয়তে বা আপোনালোকে বায়োমেট্ৰিকৰ জৰিয়তে কি কৰিব, ইয়াতে অথেণ্টিকেশ্যন কৰিব। তো ইয়াতে যোনজন কিষাণৰ আপোনালোকে এপ্লিকেশ্যন কৰিব বা ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব, সেইজন কিষাণৰ ইয়াতে কিন্তু আধাৰ নাম্বাৰটো বহাব লাগিব। আৰু এটা কথা মন কৰিব, ইয়াতে জাষ্ট সেইসকল মানুহৰ আধাৰ নাম্বাৰ ল'ব যিসকল কৃষকে নেকি অলৰেডি PM কিষাণ সন্মান নিধি যোজনাৰ জৰিয়তে টকা লাভ কৰি আছে। তো মই ইয়াতে এটা আধাৰ নাম্বাৰ বহাই দিম। আধাৰ নাম্বাৰ বহাই দিয়াৰ পিছত বাহিৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ OTP আহিব মোবাইলত। OTPটো বহাই দি আপোনালোকে কি কৰিব, অৰ্থাৎ আধাৰ নাম্বাৰটো লিংক হৈ থকা মোবাইলত OTP বহাই দিয়াৰ পিছত আপোনালোকে সাবমিট কৰিব। আৰু ইয়াতে মই এনেকৈ অহাৰ কাৰণটো হ'ল, মই এইজন ব্যক্তিৰ অলৰেডি সকলো ডিটেইলছ ইয়াতে দি ৰাখিছোঁ, যাৰ বাবে মই কণ্টিনিউ কৰিব দিছোঁ। মই জাষ্ট কণ্টিনিউ কৰিম, OTPৰ প্ৰয়োজন নাই। তো আপোনালোকে যেতিয়া নেকি OTP বহাই লগইন কৰিব, লগইন কৰাৰ পিছত কিন্তু এনেকৈ আপোনালোকৰ সন্মুখত পেজটো খোল খাব। ঠিক আছে, যোনজন ব্যক্তিৰ বাবে আপোনালোকে এপ্লিকেশ্যন কৰি আছে এইজন ফাৰ্মাৰৰ ডিটেইলছসমূহ আহি যাব। তো এতিয়া আপোনালোকে কিছুমান ডিটেইলছ দিব লাগিব, মই আপোনালোকক বুজাই দি আছোঁ। তো
তো প্ৰথমতে ইয়াতে মোবাইল নাম্বাৰটো দিব মোবাইল নাম্বাৰটো দি আপোনালোকে ভেৰিফাই অপশ্যনত ক্লিক কৰিলে ওটিপিটা আহিব আপোনালোকে মোবাইল নাম্বাৰ ভেৰিফাই কৰিব তাৰপিছত ইয়াতে আপোনালোকৰ ইমেইল দেখিবলৈ পাইছে ইমেইলটো আপোনালোকৰ বাবে মেণ্ডেটৰী নহয় ইমেইলটো দিলেও হ'ব নিদিলেও কোনো ধৰণৰ অসুবিধা নহয় এণ্ড আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি ইয়াতে কিন্তু ফাৰ্মাৰ ডিটেইলছ দিব লাগিব যেনেকৈ ফাৰ্মাৰ ডিটেইলছসমূহ কিন্তু ইয়াৰ পৰা আপোনাৰ আধাৰ কাৰ্ডৰ পৰা অট'মেটিকলি ডিটেক্ট কৰি ল'ব যেনেকৈ ইয়াতে আপোনাৰ নামটো আহি যাব লগতে ইয়াতে ফাৰ্মাৰ নেম মানে লোকেল লেংগুৱেজ অৰ্থাৎ অসমীয়াত আহিব তাৰপিছত ইয়াতে জেন্ডাৰ দিব ইয়াতে আপোনালোকৰ কেটেগৰী এছটি এছচি ওবিচি জেনেৰেল আপোনালোকৰ যোনটো হয় দিব ডেট অফ বাৰ্থ এণ্ড এজ অট'মেটিকলি ল'ব আধাৰ কাৰ্ডৰ পৰা তাৰপিছত ইয়াতে চাওক কেয়াৰ অফ টাইপটো ইয়াতে কিন্তু ফাদাৰ্ছ নেম বা তাৰপিছত কেয়াৰ অফ টাইপ হোৱাৰ পিছত ইয়াতে চাওক আইডেন্টি নেম অফ ইংলিছ অৰ্থাৎ ইয়াতে কিন্তু হাজবেণ্ড নেম বা ফাদাৰ্ছ নেম কিন্তু অট'মেটিকলি আহি যাব ঠিক আছে আধাৰ কাৰ্ডৰ পৰা ডিটেক্ট কৰি ল'ব আৰু ইয়াতে আপোনালোকে যদি বিচাৰে এছামিছত নেমটো দিব পাৰে ওকে তাৰপিছত স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহিলে ইয়াতে কিন্তু আধাৰ কাৰ্ডৰ পৰা আপোনাৰ ফটোটো অলৰেডি অট'মেটিকলি ল'ব ঠিক আছে তাৰপিছত ৰেচিডেণ্ট ডিটেইলছ আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ ৰেচিডেণ্ট ডিটেইলছত আপোনালোকে ৰুৰেল এৰিয়াৰ পৰা হয়নে আৰবানৰ পৰা হয় আপোনালোকে সিলেক্ট কৰিব লাগিব ইয়াতে আপোনালোকৰ এড্ৰেছটো দিব লাগিব ইয়াতে আপোনালোকৰ এড্ৰেছ এছামিছ লেংগুৱেজত দিব পাৰিব ষ্টেটটো আপোনালোকে সিলেক্ট কৰিব এণ্ড ডিষ্ট্ৰিক্ট তাৰপিছত আপোনালোকৰ সাব ডিষ্ট্ৰিক্ট এণ্ড ভিলেজ নেম আপোনালোকে সিলেক্ট কৰি দিব পিনকোড আপোনালোকে দিব লাগিব ঠিক আছে তাৰপিছত ইয়াতে আপোনালোকে অনাৰ মানে মাটিৰ ডিটেইলছসমূহ দিব লাগিব ইয়াতে চাওক আপোনালোকে দিব আছে লেণ্ড অনাৰশ্বিপ ডিটেইলছ আপোনালোকে ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে অনাৰশ্বিপ এণ্ড আপোনালোকে কিবা এটা অপশ্যন পাব তো আপোনালোকে কি কৰিব অনাৰশ্বিপত ক্লিক কৰিব লাগিব তাৰপিছত ইয়াতে চাওক আপোনালোকৰ অকুপেশ্যন ডিটেইলছসমূহ দিব লাগিব যেনেকৈ এগ্ৰিকালচাৰ লেণ্ড লয়িং ফাৰ্মিং এনেকৈ দিছোঁ তাৰপিছত এনেকৈ ডিটেইলছসমূহ দিয়াৰ পিছত ইয়াতে কিন্তু আপোনালোকে আপোনালোকৰ যিখিনি মাটি আছে মাটিৰ ডিটেইলছসমূহ দিব লাগিব যেনেকৈ ইয়াতে ষ্টেটটো সিলেক্ট কৰিলে ডিষ্ট্ৰিক্ট ডিষ্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত ভিলেজ সিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ সাৰ্ভে নাম্বাৰ আৰু সাৰ্ভে নাম্বাৰ দিয়াৰ পিছত আপোনালোকে ইয়াতে অনাৰ নাম্বাৰ আপোনালোকে দিব লাগিব এণ্ড আপোনালোকে এই ডিটেইলছসমূহ দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে চাওক মাৰ্জিনেল ফাৰ্মাৰ হেভিং লেণ্ড অৰ্থাৎ আপুনি যে খেতি কৰে সেই খেতিৰ কিমান পৰিমাণ মাটিত খেতি কৰে হেক্টৰ হিচাপত কিন্তু আপোনালোকক ইয়াতে দিবলৈ দিছে ওকে আপোনালোকে সেইসমূহ ইয়াতে দিব লাগিব তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি আহিলে আপোনালোকে কিন্তু সোশ্যাল ৰেজিষ্টাৰ্ড ডিটেইলছসমূহ আপোনালোকৰ যদি আছে দিব অন্যথা নিদিলেও কোনো ধৰণৰ প্ৰব্লেম নাই ঠিক আছে এই ডিটেইলছসমূহ দিব তাৰপিছত আপোনালোকে সকলো দিয়াৰ পিছত ডিপাৰ্টমেণ্ট অফ এপ্ৰুভেল যেটো আছে সেইটো হ'ল ৰেভিনিউ আপোনালোকে দিব ৰেভিনিউৰ পৰা যেটো চৰকাৰৰ পৰা হেৰি কৰা হয় এপ্ৰুভ কৰে তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি দুটাকৈ অপশ্যন পাব এই দুটা অপশ্যনত কিন্তু আপোনালোকে কি কৰিব লাগিব টিক লগাই দিব লাগিব ওকে টিক লগাই দিয়াৰ পিছত আপোনালোকে এইটো অপশ্যন যেটো দেখো আছে সেভ অপশ্যন আপোনালোকে জাস্ট এই সেভ অপশ্যনত ক্লিক কৰিব ওকে সেভ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব ফাৰ্মাৰ ৰেজিষ্ট্ৰি পেমেন্ট অৰ্থাৎ ইয়াৰ পৰা আপোনালোকে পেমেন্ট কৰিব লাগিব ইউৰ ই-সাইন ইজ অলৰেডি কমপ্লিট পেমেন্ট ইজ পেন্ডিং অৰ্থাৎ মই অলৰেডি যেটো কামখিনি কৰি ৰাখিছো যাতে ভিডিওটো দীঘলীয়া নহয় তো মই জাস্ট এটা প্ৰসেড টু পেমেন্ট অপশ্যন ক্লিক কৰি দিম প্ৰসেড টু পেমেন্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকক নেক্সট পেজলৈ লৈ যাব আৰু ইয়াৰ পৰা আপোনালোকে পেমেন্ট কৰিব লাগিব এতিয়া পেমেন্ট কেনেকৈ কৰিব এটা আপোনালোকে CSC ID বহাব লাগিব প্ৰথমতে CSC ID টো বহাই দিয়াৰ পিছত আপোনালোকে ভ্যালিড অপশ্যনত বা প্ৰথমতে আপোনালোকে ইয়াতে পাছৱৰ্ড খুজিছে এতিয়া আপোনালোকে প্ৰথমতে CSC ID ৰ যেটো পাছৱৰ্ড সেই পাছৱৰ্ডটো বহাই আপোনালোকে ভ্যালিডেট অপশ্যনত ক্লিক কৰিব লাগিব CSC ID পাছৱৰ্ডটো বহাই দিয়াৰ পিছত ভ্যালিডেট অপশ্যনত ক্লিক কৰিব লাগিব ভ্যালিডেট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে ওয়ালেট পিন খুজি আছে ঠিক আছে ওয়ালেট পিনটো মই বহাই দিম ইয়াতে ওয়ালেট পিনটো বহাই দিয়াৰ পিছত জাস্ট পে অপশ্যনত ক্লিক কৰিব লাগিব এতিয়া বহুতৰ মনত প্ৰশ্ন আহিব পাৰে যে ওয়ালেট পিনটো ক'ত পাম আপোনালোকে কি কৰিব ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে যোগাযোগ কৰিলে মই ওয়ালেট পিনটো দি দিম অথবা মই নিজে আপোনালোকক পেমেন্ট কৰি দিবলৈ চেষ্টা কৰিম ঠিক আছে যেহেতু আপোনালোকৰ প্ৰয়োজন সেইভাবে তো মই এতে জাস্ট পে অপশ্যনত ক্লিক কৰি দিলো ওয়ালেট পাছৱৰ্ডটো বহাই তাৰ পিছত এতে চাওক পেমেন্ট সাকসেসফুল হৈ গৈছে এতে এৰ পৰা কিন্তু পেমেন্টটো কমপ্লিট হৈ যাব পেমেন্টটো কমপ্লিট হোৱাৰ পিছত এনেকৈ আপোনালোকৰ সব ৰেজিষ্ট্ৰেচন সাকসেসফুল হৈ গৈছে এটা আপোনালোকে দেখিবলৈ পাব তো আপোনালোকে ইয়াৰ পৰা কি কৰিব PDF ফাইলটো ডাউনলোডিং কৰিব পাৰে এতিয়া ওকে অপশ্যনত ক্লিক নকৰাকৈ আপোনালোকে জাস্ট ডাউনলোড PDF অপশ্যনত ক্লিক কৰি দিব PDF ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফাইলটো কিন্তু ইয়াতে ডাউনলোডিং হৈ যাব এনেকৈ প্ৰিভিউ হৈ আহি যাব দেখিবলৈ পাইছে মই জাস্ট এইটো সেভ কৰিলাম ওকে এটো প্ৰয়োজন হ'ব মই এটো সেভ কৰি ললো আৰু আপোনালোকৰ সন্মুখত কিন্তু এনেকৈ ডিটেইলছ সমূহ আহি যাব ওকে মই অলৰেডি পেজটো সেভ কৰি ললো তাৰ পিছত আপোনালোকে জাস্ট এটো বেক কৰিব পাৰে অথবা আপোনালোকে আগৰ পেজলৈ আহি ইয়াতে ওকে অপশ্যনত ক্লিক কৰি দিব আপোনাৰ কিন্তু ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কমপ্লিট হৈ গল অৰ্থাৎ এজন ব্যক্তিৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰি কমপ্লিট হৈ গল
সো এনেকুৱাকৈ কিন্তু আপোনালোকে অতি সহজতে ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কমপ্লিট কৰিব পাৰিব বা কিষাণ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তো ইয়াৰ পিছতো আপোনালোকৰ কোনো ধৰণৰ মানে প্ৰব্লেম হ'লে নিশ্চয় কমেণ্ট জনাব পাৰে, আৰু আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে যে মই কেনেকুৱাকৈ আপোনালোকক এই সুবিধাটো দিবলৈ বিচাৰিছোঁ বা আপোনালোকে কেনেকৈ ল'ব পাৰিব। তো অযথা আপোনালোকে টেনশ্যন নকৰাকৈ অতি সহজতে ঘৰত বহি কিন্তু এনেকুৱাকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কৰিব পাৰিব। তো ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।